আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিব লৈছো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত পঢ়ি থকা 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ BA BC বিকমৰ যেহেতু তোমালোকৰ যে মেজৰ এণ্ড মাইনৰ সাবজেক্ট কোনটো হয় আৰু তোমালোকৰ যেহেতু এই বৰ্ষত 2026 বৰ্ষৰ 6 সেমিষ্টাৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটা কমন সাবজেক্ট পঢ়িব লাগিব BSc তো BSc তোমালোকৰ কোনটো পঢ়িব লাগিব সাবজেক্টৰ নামটো তোমালোকক দেখুৱাম মেজৰ মাইনৰ তোমালোকৰ দেখুৱাম নামবিলাক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো হেকলৈ চাই থকা তো আহা অতি সোনকালে ভিডিঅ'টো তোমালোকৰ আগত তুলি ধৰো তো তোমালোকে যেহেতু দেখিবলৈ পাইছে এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হৈছে আৰু এই নোটিছটো কেতিয়া দিয়া হৈছে ডেটটো তোমালোকে দেখিবলৈ পাইছে 5 ফেব্ৰুৱাৰী 2026 তো 5 তাৰিখতে এইটো দিয়া হৈছে 5 ফেব্ৰুৱাৰী এই নোটিছটো দিয়া হৈছে আৰু ইয়াত তোমালোকৰ দিয়া আছে যে to wall principal general degree college affiliate to Guwahati University eto affiliate college Guwahati University underot যেবিলাক কলেজ আছে তো সেই কলেজৰ অধ্যক্ষলৈ এইটো নোটিছটো দিয়া হৈছে তোমালোকৰ সাবজেক্টটো চাবা তো সাবজেক্টটো যেটো তোমালোকৰ দিছে ৰেকৰ্ডিং কোৰ্স পেপাৰ তোমালোকৰ যেটো কোৰ্স পেপাৰ আছিল 4 and 6 সেমিষ্টাৰৰ এইটো BA BC বিকমৰ সেই কোৰ পেপাৰ বিলাক দিয়া হৈছে নাম বিলাক দিয়া হৈছে আৰু তোমালোকৰ যেটো BSc সাবজেক্ট আছে এইটো দিছে তোমালোকৰ আৰু দেখিবলৈ পাইছা স্যাৰ বা ম্যাডাম আৰু ইয়াত কৈ দিয়া আছে তোমালোকে এখানে ভালদৰে পঢ়ি চাবা ইয়াত কি কৈ আছে তো আহা তোমালোকৰ সাবজেক্ট বিলাকৰ নাম বিলাক চোৱা তোমালোকৰ যেটো দেখিবলৈ পাইছা যে তোমালোকৰ BSc সাবজেক্ট এখানে পঢ়ি চাবা তোমালোকে পঢ়ি চালে তোমালোক সম্পূৰ্ণখিনি গম পাবা তোমালোকৰ 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ BSc সাবজেক্ট পঢ়িব লাগিব এটা 2 ক্ৰেডিটৰ ইয়াত কৈ দিয়া আছে তোমালোকৰ BSc সাবজেক্ট কোনটো পঢ়িব লাগিব ইয়াতো দিয়া আছে তোমালোকৰ যে BSc সাবজেক্ট তোমালোকৰ যেটো 2 ক্ৰেডিট থাকিলে তোমালোকৰ টোটাল 15 মাৰ্কস তো তোমালোকৰ 50 মাৰ্কসৰ एग्जाम দিব লাগিব BSc তো যেনে BSc প্ৰথম ট্ৰেড এণ্ড কমিউনিকেশ্যন কমাৰ্স ইন ইন্ডিয়া এইটো এটা সাবজেক্ট আছে ডিস্টেন্স ম্যানেজমেন্ট তাৰপিছত দিয়া আছে এনভায়ৰনমেন্টাল অ্যাসেসমেন্ট এণ্ড এডুকেশ্যন ইগো এণ্ড উইটনেস স্পোর্টস এণ্ড হেলথ ই-কমাৰ্স ইউনাইটেড নেশন এণ্ড হিউম্যান ৰাইটস এছামিজ পোয়েম তো এইবিলাক আছিল তোমালোকৰ BSc সাবজেক্ট তো 6 সেমিষ্টাৰৰ এইবিলাক আছিল BSc সাবজেক্ট তো তোমালোকে BSc সাবজেক্ট যে কোনটো পঢ়িবা তো তোমালোকৰ কলেজৰ পৰা এইটো দি দিব তোমালোকৰ যে কোনটো পঢ়িব লাগে BSc তো ইয়াৰ ভিতৰত তোমালোকৰ পঢ়িব লাগিব আৰু তোমালোকৰ আৰু ইয়াত এটা কথা কৈ দিয়া আছে যে যিসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ইয়াৰ ভিতৰত যিসকল সাবজেক্ট তোমালোকে দিয়া আছে ইয়াৰ ভিতৰত যদি কোনো ছাত্ৰ-ছাত্ৰী সেকেন্ড সেমিষ্টাৰত যদি পঢ়িছা সাবজেক্ট হে সাবজেক্টটো বাদ দি বেলেগ সাবজেক্ট তোমালোকে পঢ়িব লাগিব সাপোজ ধৰক যে তোমালোকৰ কোনো ছাত্ৰ-ছাত্ৰী এনভায়ৰনমেন্টাল অ্যাসেসমেন্ট এণ্ড এডুকেশ্যন পঢ়িছিল আৰু এই সাবজেক্টটো যেহেতু 6 সেমিষ্টাৰ পঢ়িব নোৱাৰিব তেওঁলোকে ইয়াৰ পৰা যিকোনো এটা সাবজেক্ট পঢ়িব লাগিব তো তোমালোকৰ যদি ইয়াৰ পৰা কোনো সাবজেক্ট যদি সেকেন্ড সেমিষ্টাৰ পঢ়িছা তেতিয়াহ'লে এইটো তোমালোকে পঢ়িব নোৱাৰিবা আৰু সেইটো বাদ দি তোমালোকে ইয়াৰ পৰা যিকোনো এটা পঢ়িব লাগিব তো ইয়াত কৈ দিয়া আছে নোটিছটো তোমালোকে দিয়া আছে তো এতিয়া তোমালোকৰ মেজৰ এণ্ড মাইনৰ সাবজেক্ট তো FYUGP বিকম 6 সেমিষ্টাৰৰ পেপাৰ তো এইটো কমাৰ্চৰ যিসকল ছাত্ৰ-ছাত্ৰী 6 সেমিষ্টাৰ কমাৰ্চ পঢ়ি আছে তো কমাৰ্চৰ ষ্টুডেন্টৰ তোমালোকৰ সাবজেক্টৰ বিলাক দি আছে সাবজেক্ট কেন তোমালোকে চাই লবা সাবজেক্টৰ নাম বিলাক দি আছে তেতিয়া আহা যে BA আৰু BSc পঢ়ি থকা ছাত্ৰ-ছাত্ৰী BA আৰু BSc সকলৰ ছাত্ৰ-ছাত্ৰী যেহেতু মেজৰ পেপাৰ আছে তো মেজৰ যেহেতু 12 বুলি দি আছে অনেষ্ট পেপাৰ ইনিক্সৰ 1 যেহেতু ইতিমধ্যে তোমালোকৰ ফাৰ্স্ট সেমৰ পৰা যে 5th সেমিষ্টাৰ ইতিমধ্যে কমপ্লিট কৰিলা ফাৰ্স্ট সেমৰ পৰা তোমালোকৰ 11 পৰ্যন্ত লৈ তোমালোকৰ মেজৰ 11 পৰ্যন্ত পঢ়িলা আৰু এতিয়া তোমালোকে যেটো 6 সেমিষ্টাৰ পঢ়িবা তাৰ কাৰণে তোমালোকৰ মেজৰ 12 বুলি দিয়া আছে মেজৰ 12 যেটো দিয়া আছে এইটো হ'ব তোমালোকৰ অনেষ্ট পেপাৰ ইনিক্সৰ 1 তো তোমালোকৰ প্ৰথম পেপাৰটো কি হ'ব নামবিলাক চোৱা 6 সেমিষ্টাৰৰ প্ৰথম পেপাৰটো হল যেনে যেটো দিয়া আছে এৰাবিক প্ৰথমত দিয়া আছে এৰাবিক মেজৰ প্ৰথম পেপাৰটো হল এৰাবিক প্ৰজ এণ্ড পোয়েট্ৰি 4 আৰু যিসকল ছাত্ৰ-ছাত্ৰী এছামিজ মেজৰ লৈ পঢ়ি আছে 6 সেমিষ্টাৰৰ তেওঁলোকৰ এছামিজ মেজৰ প্ৰথম পেপাৰটো হ'ব তুলনামূলক ভাৰতীয় সাহিত্য কম্পিটিটিভ ইণ্ডিয়ান লিটাৰেচাৰ যিসকল ছাত্ৰ-ছাত্ৰী বেংগলী লৈ পঢ়ি আছে মেজৰ তো বেংগলী প্ৰথম পেপাৰটো হল 6 সেমিষ্টাৰৰ বাংলা ভাষাৰ পৰিচয় তো তোমালোকৰ এইখিনি সম্পূৰ্ণখিনি লিষ্টখিনি ক'বলৈ গ'লে যেহেতু ভিডিঅ'টো বেছি দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকে চাই ল'বা যেনে আৰু দিয়া আছে তোমালোকৰ ইকোনমিক্স তো ইকোনমিক্স যিসকলৰ মেজৰ লৈ পঢ়ি আছে গ্ৰেজুৱেশ্যনৰ BA বা BSc তেওঁলোকৰ মেজৰ পেপাৰ হ'ব যেটো আসাম ইকোনমিক এডুকেশ্যনৰ প্ৰথম পেপাৰ এইটো নাম আছিল
চাবা তাৰ পিছত ইংলিছ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছিল ওমেন্স ৰাইটিং এটো আছিল 6 সেমিস্টাৰ প্ৰথম পেপাৰ এই লিষ্টত থকা গোটেইবিলাক আছিল প্ৰথম পেপাৰ এটো 6 সেমিস্টাৰ হিষ্টৰী যিসকল লৈছে হিষ্ট্ৰী আসাম 1826 1947 CE তাৰ পিছত মণিপুৰী ফিলসফি যিসকল লৈছে সোশ্যাল এণ্ড পলিটিক্যাল ফিলসফি পঢ়িব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী পলিটিক্যাল মেজৰ লৈ পঢ়ি আছে 6 সেমিস্টাৰৰ তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম পেপাৰটো নামটো হ'ল 6 সেমিস্টাৰৰ হিউম্যান ৰাইটস ট্ৰেডিশনস এণ্ড ডিবেটস তাৰ পিছত দিয়া আছে সোশিয়োলজি যিসকল লৈছে এন্থ্ৰোপোলজি বটানি যিসকল লৈছে বটানিটো নামটো দিয়া আছে তোমালোকে চাবা কেমিষ্ট্ৰি কম্পিউটাৰ সায়েন্স তাৰ পিছত আহা যায় জিওগ্ৰাফি যিসকল ছাত্ৰ ছাত্ৰী জিওগ্ৰাফি মেজৰ লৈ পঢ়ি আছে 6 সেমিস্টাৰৰ তো মেজৰ প্ৰথম পেপাৰটো হ'ল জিওগ্ৰাফি অফ এনভাইৰনমেন্টাল এণ্ড ডেভেলপমেন্ট জুলজি ম্যাথমেটিক্স ফিজিক্স স্ট্যাটিক্স তাৰ পিছত তোমালোকৰ জুলজি দিয়া আছে হোম সায়েন্স তো হোম সায়েন্স যিসকল লৈছে তো এইখিনি আছিল তোমালোকৰ 1 ৰ পৰা যি 29 লৈ দিয়া আছিল এইবিলাক আছিল ফাৰ্স্ট পেপাৰ তো 6 সেমিস্টাৰৰ বিএ বিএসসি ৰ পঢ়ি থকা ছাত্ৰসকলৰ এইবিলাক আছিল ফাৰ্স্ট পেপাৰ তো ফাৰ্স্ট পেপাৰৰ নামখিনি তোমালোকে চাবা এতিয়া যে তোমালোকৰ সেকেন্ড পেপাৰ মেজৰ 13 হ'ব তো মেজৰ 13 সেকেন্ড পেপাৰত পঢ়িব লাগিব তোমালোকৰ সেকেন্ড পেপাৰ কোনটো নিশ্চয় 2 তো মেজৰ সেকেন্ড পেপাৰ আৰবিক লোৱা ছাত্ৰ ছাত্ৰীসকলৰ নাম আছিল এইটো আসামিজ বেংগলী বড়ো নেপালী ইকোনমিক্স এডুকেশ্যন ইংলিছ হিষ্টৰী হিন্দী তো তোমালোকৰ জনে যি সাবজেক্টৰ লৈছা তোমালোকে চাবা যে সেকেন্ড পেপাৰৰ নামবিলাক কি আছিল নামখিনি তোমালোকে চাবা তো এইবিলাক আছিল তোমালোকৰ সেকেন্ড পেপাৰ তো সেকেন্ড পেপাৰৰ নামখিনি তোমালোকে চাই লবা জনে যি তোমালোকে মেজৰ লৈছা এতিয়া যে থাৰ্ড পেপাৰ যেটো হ'ব তোমালোকৰ তো এটো আছিল মেজৰ 14 থাৰ্ড পেপাৰ তো তোমালোকে 6 সেমিস্টাৰ এইবিলাক আছিল থাৰ্ড পেপাৰটো চোৱা তো থাৰ্ড পেপাৰৰ নামবিলাক কোনখিনি দিয়া আছে নিশ্চয় 3 হ'ব তো থাৰ্ড পেপাৰ এইবিলাক আছিল থাৰ্ড পেপাৰৰ সাবজেক্টৰ লিষ্ট তো কোর্স লিষ্ট বিলাক তোমালোকে চাবা এইবিলাক আছিল থাৰ্ড পেপাৰ তো তোমালোকে থাৰ্ড পেপাৰটো চাবা যিসকলে পলিটিক্যাল লৈছে এইটো থাৰ্ড পেপাৰ হ'ব পলিটিক্স ইন নৰ্থ ইষ্ট ইণ্ডিয়া বা ৱাৰ তো দিয়া আছে কনফ্লিক্ট এণ্ড পিস বিল্ডিং তো তোমালোকৰ যে কলেজৰ পৰা যোনটো আছে সাবজেক্ট হেটো পঢ়াই দিব তো ইয়াৰ ভিতৰত যিকোনো এটা পঢ়িব লাগিব 6 সেমিস্টাৰৰ মেজৰ যিসকলে পলিটিক্যাল লৈছে আৰু যিসকলে জিওগ্ৰাফি ম্যাথমেটিক্স ফিজিক্স স্ট্যাটিক্স জুলজি হোম সায়েন্স তো এইবিলাক আছিল থাৰ্ড পেপাৰ 6 সেমিস্টাৰ থাৰ্ড পেপাৰৰ লিষ্ট কোর্স তো তোমালোকৰ সাবজেক্টৰ নামখিনি চাবা তাৰ পিছত আহা আৰু তোমালোকৰ এটা 4 পেপাৰ আছে যেটো তোমালোকৰ 6 সেমিস্টাৰৰ চাৰিটা তোমালোকৰ 4 পেপাৰ আৰু এটা তোমালোকৰ বিএসসি তো তোমালোকৰ যে মেজৰ 15 4 পেপাৰ এইবিলাক আছিল 4 পেপাৰ আৰবিক লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইটো আছিল 4 পেপাৰ আসামিজ বেংগলী বড়ো নেপালী ইকোনমিক্স এডুকেশ্যন ইংলিছ হিন্দী হিষ্টৰী মণিপুৰী ফিলসফি পলিটিক্যাল সায়েন্স তো তোমালোকৰ গোটেইবিলাক সাবজেক্টৰ নামবিলাক দিয়া আছে ইয়াত তোমালোকে ভালদৰে চাই যাবা যে তোমালোকৰ ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰ থাৰ্ড পেপাৰ কোনবিলাক হয় যেটো ইয়াত লিষ্টত তোমালোকৰ দিয়া আছে তোমালোকে ইয়াৰ পৰা চাবা এতিয়া যে যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈ পঢ়ি আছে তো মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো দুটা বিষয়ে মাইনৰ দুটা পেপাৰ পঢ়িব লাগিব দুটাৰ তো প্ৰথম পেপাৰ যেটো আছে হেটো হ'ব দুটা পেপাৰ আৰু মাইনৰ 2 যেটো লৈছে হেটো হ'ব দুটা তো সৰ্বমুঠ 4টা আৰু বিএসসি এটা তো এইবিলাক আছিল মাইনৰ পেপাৰৰ নাম তো মাইনৰ যেটো আছে মাইনৰ পেপাৰ এইবিলাক আছিল এডুকেশ্যনাল আৰবিক 3 এটো আছিল 6 সেমিস্টাৰৰ আৰবিকৰ যিসকলে মাইনৰ লৈছে মাইনৰৰ এইবিলাক আছিল নাম তো মাইনৰৰ সাবজেক্ট এইবিলাকখিনি তোমালোকে চাই লবা যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈ পঢ়ি আছে তো তোমালোকে সম্পূৰ্ণখিনি চাবা তো তোমালোকৰ এই ভিডিও ডেসক্ৰিপচনটো লিংকটো দি দিম তোমালোকৰ এই লিংকটো যে তোমালোকৰ কোনটো পঢ়িব লাগিব 6 সেমিস্টাৰৰ 4 থাৰ্ড তাৰ পিছত তোমালোকৰ ফাৰ্স্ট সেকেন্ড পেপাৰ কোনটো হয় তো তোমালোকৰ বিএসসি সাবজেক্ট কোনবিলাক পঢ়িব লাগিব সম্পূৰ্ণখিনি তোমালোকে চাবা তো তোমালোকৰ 6 সেমিস্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু সৰ্বমুঠ কেইখন পেপাৰ পঢ়িব লাগে 5খন এখন বিএসসি সাবজেক্ট আৰু 4খন মেজৰ পেপাৰ আৰু যিসকলে মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ 4খন মাইনৰ পেপাৰ আৰু এটা বিএসসি তো সৰ্বমুঠ তোমালোকৰ 5খনকৈ পঢ়িব লাগিব বিএ বিএসসি ছাত্ৰ ছাত্ৰীসকলৰ তো তোমালোকৰ ভিডিওটো ইমানে আছিল ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ সকলো বন্ধু বান্ধৱীয়ে এই নোটিছখানি যাতে পা যে তোমালোকৰ মেজৰ মাইনৰ পেপাৰ কোনবিলাক হয় আৰু বিএসসি কোনটো পঢ়িব লাগে তো ভিডিওটো ইমানে আছিল তো নেক্সট ভিডিও তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্নটো লৈ আহিম আৰু তোমালোকৰ কোনখন বিষয়ৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে কমেন্ট বক্সত জনাবা
ভিডিঅ'টো আজি ইমানেই আছিল। শেষলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাওঁ।